খুজিছে, কিমান মাটি অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে আৰু কিমান মাটি নাগালেণ্ডক এৰি দিব খুজিছে, এই প্ৰশ্নটোৰ উত্তৰ আমাক লাগে। ঠিক তেনেকৈ এই চাৰিখন ৰাজ্যই অসমকনো কিমান মাটি এৰি দিছে, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজি অসমৰ মাননীয় সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক এটা প্ৰশ্ন কৰা হৈছিল। ইণ্টাৰেষ্টিংলি সেই প্ৰশ্নটোৰ প্ৰথম যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ উত্তৰত মেঘালয় সম্পৰ্কে আমাক যিটো তথ্য দিলে, সেই তথ্য অনুসৰি মই সুধিছিলোঁ যে অসমৰ কোনটো ৰাজহ চক্ৰৰ পৰা মাটি দিয়া হৈছে, সেই কথাও ক'ব লাগে। তেখেতে ক'লে যে অসমৰ কামৰূপৰ বকো ৰাজহ চক্ৰৰ তাৰাবাৰী সেই অঞ্চলৰ পৰা ভূমি এৰি দিয়া হৈছে 4.69 হেক্টৰ মাটি, 4.69 বৰ্গ কিলোমিটাৰ। গিজাং নামৰ অঞ্চলটোত এৰি দিয়া হৈছে 2.90 বৰ্গ কিলোমিটাৰ। বকলাপাৰ 3.21 বৰ্গ কিলোমিটাৰ। এইখিনি মাটি আমি এৰি দিছে বুলি আমাক ইয়াত তথ্য দিয়া হয়। তাৰপিছত মই সুধিছিলোঁ যে তাৰ পৰা পাব কিমান। এটা তথ্য দিছে, কিন্তু ক'ৰ পৰা সেই মাটিখিনি পাব তাৰ কোনো তথ্য দিয়া নাই। অসমৰ কোনো ৰাজহ চক্ৰৰ পৰা, কোনটো ৰাজহ চক্ৰৰ পৰা মাটি যাব সেই তথ্য দিলে, ক'ৰ পৰা মাটি পাব সেই তথ্যটো দিয়া নাই। নিজে কি কৰিছে, এই মাটিত বিবদমান ভূমিৰ পৰিমাণ বুলি লিখি দিছে। তাৰমানে অসমৰ ভিতৰতে থকা অসমৰ সাংবিধানিক সীমাৰ মাটিয়েই গোটেইবিলাক এৰি দিওঁতেও, মেঘালয়ক এৰি দিওঁতেও অসমৰ মাটি দি দিছে, আৰু আমি যিখিনি পালে বুলি দেখুৱাইছোঁ সেইটো আমাৰ আকৌ নিজৰে সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি দিছে। আজি বিধানসভাত সেইকাৰণে প্ৰমাণ হৈ গ'ল যে অসমৰ মাটি মেঘালয়ে 3441.8601 হেক্টৰ মাটি দখল কৰি আছে, বেদখল কৰি আছে। আৰু বেদখল কৰি থকা এই মাটিৰ আধা মাটিয়ে এতিয়া অসমে মেঘালয়ক এৰি দিব খুজিছে। আধাতকৈ অলপ বেছিহে মেঘালয়ক এৰি দিব খুজিছে। মুঠতে 18.33, তাৰমানে 1833 হেক্টৰ মাটি, 1833 হেক্টৰ মাটি আমাৰ অসমৰ মাটি মেঘালয়ক দি দিব খুজিছে। মেঘালয়ৰ পৰা কিন্তু আমি এক টুকুৰা মাটি নাপাওঁ। ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো অৰুণাচল প্ৰদেশে আমাৰ মাটি দখল কৰি আছে 16,144.00117 হেক্টৰ মাটি। আৰু ইয়াৰ ভিতৰতে 72খন গাঁও, অৰ্থাৎ বেছিভাগ মাটি, অসমৰ বেছিভাগ মাটি অৰুণাচল প্ৰদেশক এতিয়া এৰি দিব খোজা হৈছে। বাকী দুখন ৰাজ্যৰ ক্ষেত্ৰত, মিজোৰাম আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কোৰ্টত কেছ চলি থকাৰ কাৰণে এই বিষয়টো আগবঢ়া নাই। কিন্তু দেখা গৈছে যে অসমে অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি, অসমৰ বিজেপি চৰকাৰখনে এতিয়া অসমৰ পৰা মাটি দান সূত্ৰে অসমৰ মাটি এতিয়া মেঘালয়ক এৰি দিব খুজিছে, আৰু অসমৰ মাটি এতিয়া অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে। গতিকে দেখা গ'ল যে অসমে আজি বিধানসভাত একদম স্পষ্টকৈ ওলাই গ'ল যে অসমে মেঘালয়ৰ মাটি এক টুকুৰাও দখল কৰি থকা নাই। মেঘালয়ে কেৱল অসমৰ মাটি দখল কৰিছে, আৰু যিখিনি মেঘালয়ে অসমৰ মাটি দখল কৰিছে সেই মাটিখিনি এতিয়া সম্পূৰ্ণৰূপে অসম চৰকাৰে মেঘালয়ক দি দিব খুজিছে। অৰুণাচল প্ৰদেশত গৈ অসমে এক টুকুৰা মাটিও দখল কৰা নাই। এক টুকুৰা মাটি অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত দখল কৰা নাই। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত যিমান অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে, তাৰে আধা মাটি এতিয়া অৰুণাচল প্ৰদেশক অসমৰ বিজেপি চৰকাৰখনে এৰি দিব খুজিছে। এনেকৈ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এটাৰ পাছত আনটো টুকুৰা, যেনেকৈ অলপ আগতে মই গাই দিছিলোঁ, কামৰূপৰ পৰা আমাৰ অসমৰ মাটি এৰি দিব খুজিছে, অসমৰ মাটি এৰি দিব খুজিছে তাৰাবাৰী অঞ্চলত, গিজাং অঞ্চলত, বকো ৰাজহ চক্ৰৰ আৰু বকলাপাৰা অঞ্চলত। তাত মাটি এৰি দিয়া মাটিৰ পৰিমাণ 4.69 বৰ্গ কিলোমিটাৰ, 2.90 বৰ্গ কিলোমিটাৰ আৰু 3.21 বৰ্গ কিলোমিটাৰ। আকৌ কামৰূপৰে পলাশবাৰী ৰাজহ চক্ৰৰ বকলাপাৰত আকৌ এৰি দিব খুজিছে 0.56 বৰ্গ কিলোমিটাৰ।
কামৰূপৰে দিছপুৰত আকৌ খানাপাৰা পিলিংকাটা এই খানাপাৰাত আমাৰ মাটি এৰি দিব খুজিছে অসমৰ মাটি এৰি দিব খুজিছে 0.55 বৰ্গ কিলোমিটাৰ আৰু কাছাৰৰ কাটিগড়াত মেঘালয়ক এৰি দিব খুজিছে ৰাতাচেৰা নামৰ ঠাইখনত মেঘালয়ক এৰি দিব খুজিছে 6.42 বৰ্গ কিলোমিটাৰ সৰ্বমুঠ আমাৰ মাটি এৰি দিব খুজিছে 18.33 বৰ্গ কিলোমিটাৰ 18 বৰ্গ কিলোমিটাৰকৈ বেছি মাটি অসমৰ মাটি এতিয়া এৰি দিব খুজিছে 18 বৰ্গ কিলোমিটাৰ 18.33 বৰ্গ কিলোমিটাৰ দেই 18.33 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি অসমৰ সংবিধানে স্বীকৃতি দিয়া মাটি তেওঁলোকে এৰি দিব খুজিছে ইয়াৰ কিছুদিনৰ আগতে জাষ্টিছ চন্দ্ৰচূড় কমিটিয়ে অতি স্পষ্ট ভাষাত কৈ দিছিলে যে মেঘালয়ে অসমৰ যিখিনি মাটি বিচাৰিছে সেই সমস্ত মাটি অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি আৰু সেই মাটি এৰি দিয়াৰ কোনো প্ৰয়োজন অসমৰ নাই কিন্তু তাৰ পাছতো আমি দেখিবলৈ পালোঁ যে মেঘালয়ক এতিয়া অসমৰ পৰা 18.33 প্ৰায় 18.5 কিলোমিটাৰ মাটি 18.5 বৰ্গ কিলোমিটাৰ মাটি অসমৰ পৰা এৰি দিব খুজিছে ঠিক তেনেকৈ অৰুণাচল প্ৰদেশকো আমি দেখিছোঁ যে তেওঁলোকে মাটি এৰি দিব খুজিছে অৰুণাচল প্ৰদেশে আমাৰ মাটি দখল কৰি আছে 16,144.00117 হেক্টৰ মাটি আৰু তাৰ আধা মাটি এতিয়া অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে 72খন গাঁও অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে আৰু অসমৰ ফৰেষ্ট এলেকা আৰু অসমৰ গ্ৰাম্য এলেকাৰ অসমৰ সংবিধানৰ ভিতৰত থকা অসমৰ সীমাৰ ভিতৰত থকা অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এতিয়া অৰুণাচল প্ৰদেশক 72খন গাঁও এৰি দিবলৈ দিছে সেইকাৰণে আজি অসম বিধানসভাত আমি স্পষ্টভাৱে কৈ দিছোঁ যে অসম চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক কোনে অধিকাৰ দিলে যে অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক দিবৰ কাৰণে কোনে অধিকাৰ প্ৰদান কৰিলে কোনে বিজেপি চৰকাৰক দানবীৰ পাতিলে এতিয়া অসমৰ মাটি অৰুণাচল প্ৰদেশক দান কৰি দিব অসমৰ মাটি মেঘালয়ক দান কৰি দিব আৰু অসম বিধানসভাত এই সম্পৰ্কে কোনো অনুমতি নল'ব অসমৰ ৰাইজৰ পৰা কোনো অনুমতি নিদিব আৰু গাৰ জোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মাটি এনেকৈ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক দি দিব এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ আজি তীব্ৰভাৱে প্ৰতিবাদ কৰা হৈছে 20 মিনিট সময় ধৰি এই বিষয়ক লৈ বিতৰ্ক হৈছে আৰু অতি স্পষ্টভাৱে কৈ দিয়া কৈছে যে কোনো পৰ্যায়ে অসমৰ মাটি কেতিয়াও অৰুণাচল প্ৰদেশ আৰু কোনো পৰ্যায়ে অসমৰ মাটি কেতিয়াও মেঘালয় বা কোনো পৰ্যায়ে অসমৰ মাটি নাগালেণ্ড আৰু অসমৰ মাটি মিজোৰামক কেতিয়াও এৰি দিবলৈ দিয়া নহ'ব আজি বিৰোধী পক্ষৰ পিনৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় আজি দেখিবলৈ পালে যে সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চেঞ্চলেছ হোৱাৰ নিচিনা হৈছে তেওঁ খঙৰ ভমকত একদম ক'ব নোৱাৰা হৈ গৈছে তেওঁ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা হৈ গৈছে তেওঁ কিং কৰ্তব্য বিমূৰ হৈ গৈছে তেওঁ ভয় খাইছে আৰু তেওঁক সহায় কৰিবৰ কাৰণে যেতিয়া সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া থিয় হৈছে পীযুষ হাজৰিকা ডাঙৰীয়াক আজি কঁপি থকা আমি দেখিবলৈ পাইছোঁ কাৰণ তেওঁলোকৰ ভিতৰত ভয় সোমাই আছে কেলে তেওঁলোকৰ ভিতৰত ভয় সোমাই থকাটো খাটাং কাৰণ তেওঁলোকে অসমৰ মাটি বেআইনীভাৱে অসমৰ সাংবিধানিক সীমাৰ মাটি বেআইনীভাৱে মেঘালয় আৰু বেআইনীভাৱে অৰুণাচল প্ৰদেশক দিবলৈ আগবাঢ়ি গৈছে ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰি দিছে আৰু বাকী নাগালেণ্ড আৰু মিজোৰামকো অসমৰ মাটি দিবৰ কাৰণে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে গতিকে ইয়াৰ বিৰুদ্ধে মই অসমৰ সকলো ৰাইজকে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কিমান মাটি মেঘালয়ক এৰি দিব বিচাৰিছে কিমান মাটি মিজোৰামক এৰি দিব খুজিছে কিমান মাটি অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে আৰু কিমান মাটি নাগালেণ্ডক এৰি দিব খুজিছে এই প্ৰশ্নটোৰ উত্তৰ আমাক লাগে ঠিক তেনেকৈ এই 4খন ৰাজ্যই অসমকনো কিমান মাটি এৰি দিছে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজি অসমৰ মাননীয় সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক এটা প্ৰশ্ন কৰা হৈছিল ইণ্টাৰেষ্টিংলি সেই প্ৰশ্নটোৰ প্ৰথম যিটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰত মেঘালয় সম্পৰ্কে আমাক যিটো তথ্য দিলে সেই তথ্য অনুসৰি মই সুধিছিলোঁ যে অসমৰ কোনটো ৰাজহ চক্ৰৰ পৰা মাটি দিয়া হৈছে সেই কথাও ক'ব লাগে তেখেতে ক'লে
যে অসমৰ কামৰূপৰ বকো ৰাজহ চক্ৰৰ তাৰাবাৰী সেই অঞ্চলৰ পৰা ভূমি এৰি দিয়া হৈছে 4.69 হেক্টৰ 4.69 বৰ্গ কিলোমিটাৰ। গিজাং নামৰ অঞ্চলটোত এৰি দিয়া হৈছে 2.90 বৰ্গ কিলোমিটাৰ। বকলাপাৰ 3.21 বৰ্গ কিলোমিটাৰ। এইখিনি মাটি আমি এৰি দিছে বুলি আমাক ইয়াত তথ্য দিয়া হয়। তাৰপিছত মই সুধিছিলোঁ যে তাৰ পৰা পাব কিমান। এটা তথ্য দিছে, কিন্তু ক'ৰ পৰা সেই মাটিখিনি পাব তাৰ কোনো তথ্য দিয়া নাই। অসমৰ কোনো ৰাজহ চক্ৰৰ পৰা কোনটো ৰাজহ চক্ৰৰ পৰা মাটি যাব সেই তথ্য দিলে, ক'ৰ পৰা মাটি পাব সেই তথ্যটো দিয়া নাই। নিজে কি কৰিছে, এই মাটি বিবদমান ভূমিৰ পৰিমাণ বুলি লিখি দিছে। তাৰমানে অসমৰ ভিতৰতে থকা অসমৰ সাংবিধানিক সীমাৰ মাটিয়েই গোটেইবিলাক এৰি দিওঁতেও, মেঘালয়ক এৰি দিওঁতেও অসমৰ মাটি দি দিছে, আৰু আমি যিখিনি পালে বুলি দেখুৱাইছোঁ সেইটো আমাৰ আকৌ নিজৰে সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি। আজি বিধানসভাত সেইকাৰণে প্ৰমাণ হৈ গ'ল যে অসমৰ মাটি মেঘালয়ে 3441.8601 হেক্টৰ মাটি দখল কৰি আছে, বেদখল কৰি আছে। আৰু বেদখল কৰি থকা এই মাটিৰ আধা মাটিয়ে এতিয়া অসমে মেঘালয়ক এৰি দিব খুজিছে। আধাতকৈ অলপ বেছিহে মেঘালয়ক এৰি দিব খুজিছে। মুঠতে 18.33 তাৰমানে 1833 হেক্টৰ মাটি, 1833 হেক্টৰ মাটি আমাৰ অসমৰ মাটি মেঘালয়ক দি দিব খুজিছে। মেঘালয়ৰ পৰা কিন্তু আমি এক টুকুৰা মাটি নাপাওঁ। ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো অৰুণাচল প্ৰদেশে আমাৰ মাটি দখল কৰি আছে 16,144.00117 হেক্টৰ মাটি। আৰু ইয়াৰ ভিতৰতে 72খন গাঁও, অৰ্থাৎ বেছিভাগ মাটি, অসমৰ বেছিভাগ মাটি অৰুণাচল প্ৰদেশক এতিয়া এৰি দিব খোজা হৈছে। বাকী দুখন ৰাজ্যৰ ক্ষেত্ৰত মিজোৰাম আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কোৰ্টত কেছ চলি থকাৰ কাৰণে এই বিষয়টো আগবঢ়া নাই। কিন্তু দেখা গৈছে যে অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি অসমৰ বিজেপি চৰকাৰখনে এতিয়া অসমৰ পৰা মাটি দান সূত্ৰে অসমৰ মাটি এতিয়া মেঘালয়ক এৰি দিব খুজিছে, আৰু অসমৰ মাটি এতিয়া অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে। গতিকে দেখা গ'ল যে অসমে আজি বিধানসভাত একদম স্পষ্টকৈ ওলাই গ'ল যে অসমে মেঘালয়ৰ মাটি এক টুকুৰাও দখল কৰি থকা নাই। মেঘালয়ে কেৱল অসমৰ মাটি দখল কৰিছে, আৰু যিখিনি মেঘালয়ে অসমৰ মাটি দখল কৰিছে সেই মাটিখিনি এতিয়া সম্পূৰ্ণৰূপে অসম চৰকাৰে মেঘালয়ক দি দিব খুজিছে। অৰুণাচল প্ৰদেশত গৈ অসমে এক টুকুৰা মাটিও দখল কৰা নাই। এক টুকুৰা মাটি অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত দখল কৰা নাই। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে। অসমৰ সাংবিধানিক সীমাৰ ভিতৰত যিমান অৰুণাচল প্ৰদেশে মাটি দখল কৰি আছে তাৰে আধা মাটি এতিয়া অৰুণাচল প্ৰদেশক অসমৰ বিজেপি চৰকাৰখনে এৰি দিব খুজিছে। এনেকৈ অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এটাৰ পাছত আনটো টুকুৰা, যেনেকৈ অলপ আগতে মই গাই দিছিলোঁ, কামৰূপৰ পৰা আমাৰ অসমৰ মাটি এৰি দিব খুজিছে। অসমৰ মাটি এৰি দিব খুজিছে তাৰাবাৰী অঞ্চলত, গিজাং অঞ্চলত, বকো ৰাজহ চক্ৰৰ আৰু বকলাপাৰা অঞ্চলত। তাত মাটি এৰি দিয়া মাটিৰ পৰিমাণ 4.69 বৰ্গ কিলোমিটাৰ, 2.90 বৰ্গ কিলোমিটাৰ আৰু 3.21 বৰ্গ কিলোমিটাৰ। আকৌ কামৰূপৰে পলাশবাৰী ৰাজহ চক্ৰৰ বকলাপাৰত আকৌ এৰি দিব খুজিছে 0.56 বৰ্গ কিলোমিটাৰ। কামৰূপৰে দিছপুৰত আকৌ খানাপাৰা পিলিংকাটা, এই খানাপাৰাত আমাৰ মাটি এৰি দিব খুজিছে, অসমৰ মাটি এৰি দিব খুজিছে 0.55 বৰ্গ কিলোমিটাৰ। আৰু কাছাৰৰ কাটিগড়াত মেঘালয়ক এৰি দিব খুজিছে, ৰাতাচেৰা নামৰ ঠাইখনত মেঘালয়ক এৰি দিব খুজিছে 6.42 বৰ্গ কিলোমিটাৰ। সৰ্বমুঠ আমাৰ মাটি এৰি দিব খুজিছে 18.33 বৰ্গ কিলোমিটাৰ। 18 বৰ্গ কিলোমিটাৰতকৈ বেছি মাটি অসমৰ মাটি এতিয়া এৰি দিব খুজিছে। 18 বৰ্গ কিলোমিটাৰ, 18.33 বৰ্গ কিলোমিটাৰ দেই, 18.33 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি, অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি
অসমৰ সংবিধানে স্বীকৃতি দিয়া মাটি তেওঁলোকে এৰি দিব খুজিছে। ইয়াৰ কিছুদিনৰ আগতে জাষ্টিছ চন্দ্ৰচূড় কমিটিয়ে অতি স্পষ্ট ভাষাত কৈ দিছিলে যে মেঘালয়ে অসমৰ যিখিনি মাটি বিচাৰিছে সেই সমস্ত মাটি অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ মাটি আৰু সেই মাটি এৰি দিয়াৰ কোনো প্ৰয়োজন অসমৰ নাই। কিন্তু তাৰ পাছতো আমি দেখিবলৈ পালোঁ যে মেঘালয়ক এতিয়া অসমৰ পৰা 18.33 প্ৰায় 18.5 কিলোমিটাৰ মাটি 18.5 বৰ্গ কিলোমিটাৰ মাটি অসমৰ পৰা এৰি দিব খুজিছে। ঠিক তেনেকৈ অৰুণাচল প্ৰদেশকো আমি দেখিছোঁ যে তেওঁলোকে মাটি এৰি দিব খুজিছে। অৰুণাচল প্ৰদেশে আমাৰ মাটি দখল কৰি আছে 16,144.00117 হেক্টৰ মাটি আৰু তাৰ আধা মাটি এতিয়া অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে। 72খন গাঁও অৰুণাচল প্ৰদেশক এৰি দিব খুজিছে আৰু অসমৰ ফৰেষ্ট এলেকা আৰু অসমৰ গ্ৰাম্য এলেকাৰ অসমৰ সংবিধানৰ ভিতৰত থকা অসমৰ সীমাৰ ভিতৰত থকা অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি এতিয়া অৰুণাচল প্ৰদেশক 72খন গাঁও এৰি দিবলৈ দিছে। সেইকাৰণে আজি অসম বিধানসভাত আমি স্পষ্টভাৱে কৈ দিছোঁ যে অসম চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক কোনে অধিকাৰ দিলে যে অসমৰ সাংবিধানিক সীমাৰ ভিতৰত থকা মাটি অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক দিবৰ কাৰণে কোনে অধিকাৰ প্ৰদান কৰিলে? কোনে বিজেপি চৰকাৰক দানবীৰ পাতিলে? এতিয়া অসমৰ মাটি অৰুণাচল প্ৰদেশক দান কৰি দিব, অসমৰ মাটি মেঘালয়ক দান কৰি দিব আৰু অসম বিধানসভাত এই সম্পৰ্কে কোনো অনুমতি নল'ব, অসমৰ ৰাইজৰ পৰা কোনো অনুমতি নিদিব আৰু গাৰ জোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মাটি এনেকৈ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক দি দিব, এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আজি তীব্ৰভাৱে প্ৰতিবাদ কৰা হৈছে। 20 মিনিট সময় ধৰি এই বিষয়ক লৈ বিতৰ্ক হৈছে আৰু অতি স্পষ্টভাৱে কৈ দিয়া হৈছে যে কোনো পধ্যে অসমৰ মাটি কেতিয়াও অৰুণাচল প্ৰদেশ আৰু কোনো পধ্যে অসমৰ মাটি কেতিয়াও মেঘালয় বা কোনো পধ্যে অসমৰ মাটি নাগালেণ্ড আৰু অসমৰ মাটি মিজোৰামক কেতিয়াও এৰি দিবলৈ দিয়া নহ'ব। আজি বিৰোধী পক্ষৰ পিনৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় আজি দেখিবলৈ পালে যে সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চেঞ্চলেছ হোৱাৰ নিচিনা হৈছে। তেওঁ খঙৰ ভমকত একদম ক'ব নোৱাৰা হৈ গৈছে, তেওঁ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা হৈ গৈছে, তেওঁ কিং কৰ্তব্য বিমূঢ় হৈ গৈছে, তেওঁ ভয় খাইছে আৰু তেওঁক সহায় কৰিবৰ কাৰণে যেতিয়া সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া থিয় হৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াক আজি কঁপি থকা আমি দেখিবলৈ পাইছোঁ। কাৰণ তেওঁলোকৰ ভিতৰত ভয় সোমাই আছে। কেলে তেওঁলোকৰ ভিতৰত ভয় সোমাই থকাটো খাটাং, কাৰণ তেওঁলোকে অসমৰ মাটি বেআইনীভাৱে অসমৰ সাংবিধানিক সীমাৰ মাটি বেআইনীভাৱে মেঘালয় আৰু বেআইনীভাৱে অৰুণাচল প্ৰদেশক দিবলৈ আগবাঢ়ি গৈছে। ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰি দিছে আৰু বাকী নাগালেণ্ড আৰু মিজোৰামকো অসমৰ মাটি দিবৰ কাৰণে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে মই অসমৰ সকলোৱে এতিয়া অসমৰ মাটি অৰুণাচল প্ৰদেশক দান কৰি দিব, অসমৰ মাটি মেঘালয়ক দান কৰি দিব আৰু অসম বিধানসভাত এই সম্পৰ্কে কোনো অনুমতি নল'ব, অসমৰ ৰাইজৰ পৰা কোনো অনুমতি নিদিব আৰু গাৰ জোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মাটি এনেকৈ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক দি দিব, এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আজি তীব্ৰভাৱে প্ৰতিবাদ কৰা হৈছে। 20 মিনিট সময় ধৰি এই বিষয়ক লৈ বিতৰ্ক হৈছে আৰু অতি স্পষ্টভাৱে কৈ দিয়া হৈছে যে কোনো পধ্যে অসমৰ মাটি কেতিয়াও অৰুণাচল প্ৰদেশ আৰু কোনো পধ্যে অসমৰ মাটি কেতিয়াও মেঘালয় বা কোনো পধ্যে অসমৰ মাটি নাগালেণ্ড আৰু অসমৰ মাটি মিজোৰামক কেতিয়াও এৰি দিবলৈ দিয়া নহ'ব। আজি বিৰোধী পক্ষৰ পিনৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ ফলস্বৰূপে আপোনালোকে নিশ্চয় আজি দেখিবলৈ পালে যে সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চেঞ্চলেছ হোৱাৰ নিচিনা হৈছে। তেওঁ খঙৰ ভমকত একদম ক'ব নোৱাৰা হৈ গৈছে, তেওঁ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা হৈ গৈছে, তেওঁ কিং কৰ্তব্য বিমূঢ় হৈ গৈছে, তেওঁ ভয় খাইছে আৰু তেওঁক সহায় কৰিবৰ কাৰণে যেতিয়া সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া থিয় হৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াক আজি কঁপি থকা আমি দেখিবলৈ পাইছোঁ। কাৰণ তেওঁলোকৰ ভিতৰত ভয় সোমাই আছে। কেলে তেওঁলোকৰ ভিতৰত ভয় সোমাই থকাটো খাটাং, কাৰণ তেওঁলোকে অসমৰ মাটি বেআইনীভাৱে অসমৰ সাংবিধানিক সীমাৰ মাটি বেআইনীভাৱে মেঘালয় আৰু বেআইনীভাৱে অৰুণাচল প্ৰদেশক দিবলৈ আগবাঢ়ি গৈছে। ইতিমধ্যে এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰি দিছে আৰু বাকী নাগালেণ্ড আৰু মিজোৰামকো অসমৰ মাটি দিবৰ কাৰণে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে।
গতিকে ইয়াৰ বিৰুদ্ধে মই অসমৰ সকলো ৰাইজকে প্ৰতিবাদ